ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ চাহ জনগোষ্ঠীৰ বিশাল প্ৰতিবাদ জাগিছে চাহ জনগোষ্ঠী ডিব্ৰুগড় চহৰ কপালে হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় লোকে মৰাণ মটক টাই আহোমৰ পাছতেই উজনি অসমত চাহ জনগোষ্ঠীৰ শক্তিশালী প্ৰতিবাদ মূল দাবী চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা দীৰ্ঘদিন ধৰি চাহ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত আন্দোলন কৰি আহিছে বিজেপিয়ে চাহ জনগোষ্ঠীক জনজাতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু আজিলৈকে জনজাতিকৰণ নহল সেইবাবেই গৰজি উঠিছে জনগোষ্ঠীটো অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘ আৰু কেইবাটাও সংগঠনৰ উদ্যোগত কৰা হয় প্ৰতিবাদ ডিব্ৰুগড় জিলাৰ চাহ বাগিচাসমূহৰ পৰা মানকটা খেলপথাৰলৈ মানুহৰ খুদ বলে পুৱাতে সমবেত হয় হাজাৰ হাজাৰ মানুহ মানকটা খেলপথাৰৰ পৰা উলিওৱা হয় বিশাল প্ৰতিবাদী সমদল 2014তে জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত ক্ষুব্ধ চাহ জনগোষ্ঠীয় সংগঠনসমূহ বিজেপিয়ে কৰিলে প্ৰতাৰণা এই অভিযোগ চাহ জনগোষ্ঠীয় লোকৰ তেখেতসকলে গাদীত বহাৰ আগতে এটা প্ৰতিশ্ৰুতি দিছিলে চাহ জনগোষ্ঠী আদিবাসী সমাজক আচলতে তেখেতে আমাক যদি আমি চৰকাৰত আহোঁ নিশ্চিতভাৱে 6 মাহৰ পিছত আপোনালোকক জনজাতি মৰ্যাদা দিয়া হ'ব মাতৃ পটা প্ৰদান কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব কিন্তু আপোনালোকে চক 10টা বছৰ অতিক্ৰম কৰিবলৈ হৈছে আৰু আপোনালোকে জানে বিগত সময়ছোৱাত যি ধৰণে কংগ্ৰেছ চৰকাৰে আচলতে আমাক ঠগ প্ৰবঞ্চনা কৰিছিল আমাৰ যে জনগোষ্ঠীসকলক আমি সেইকাৰণে কংগ্ৰেছক আমি আচলতে আঁতৰাইছিলো আৰু বিজেপিক আমি গাদীত বহাইছিলো আৰু তেখেতসকলেও আমাক যিহেতু প্ৰতিশ্ৰুতি দিছিলে আৰু বাৰম্বাৰ আমি তেখেতসকলক কৈ থকাৰ পিছত চাহ জনজাতি ছাত্ৰ সন্থাই হওক চাহ জনগোষ্ঠীৰ ৰাইজ আদিবাসী সমাজে বাৰম্বাৰ তেওঁলোকক আপত্তি কৰি থকাৰ পিছতো কিন্তু এই সমস্যাবোৰ আজি 10টা বছৰ অতিক্ৰম হ'ল কোনো ধৰণে সমাধান নোহোৱাত আমি আচলতে ক্ষোভিত হৈছো তেওঁলোকে কৈছিল যে তেওঁলোকে চৰকাৰত আহিলে বিজেপি চৰকাৰত আহিলে তেওঁলোকে 100 দিনৰ ভিতৰত চাহ জনগোষ্ঠী আদিবাসীসকলে জনজাতি কৰিম বুলি আমাক কথা দিছিল কিন্তু আজি তেওঁলোকে 10 বছৰ অতিক্ৰম কৰিবলৈ হ'ল জনজাতিকৰণৰ বিষয়টো অকণো আগ নবঢ়ালে অকল বিজেপিয়ে নহয় বিগত দিনত অসম গণ পৰিষদ কংগ্ৰেছে 60 বছৰ লগতে এতিয়া বিজেপি চৰকাৰে আমাক প্ৰতাৰণা কৰিছে আৰু এই প্ৰতাৰণাৰ এইটো এটা খুবৰ উদ্গীৰণ সিদিনা তিনিচুকীয়াত হৈছে আজি ডিব্ৰুগড় মাজমজিয়াত হৈছে আৰু অহাটো দিনত ৰাজ্য জুৰি এই আন্দোলন অব্যাহত থাকিব জনজাতিকৰণৰ লগতে আন দুটা দাবীও কৰে প্ৰতিবাদী সংগঠনসমূহে সেই দুটা দাবী হৈছে চাহ জনগোষ্ঠীৰ মাটিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ডিব্ৰুগড় চহৰত চাহ জনগোষ্ঠীৰ বিশাল প্ৰতিবাদ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ ন্যায্য দাবী পূৰণৰ ব্যৱস্থা কেতিয়া কৰিব ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ ৰিপৰ্ট অসম লাইভ 24